এটা ৰুম এতিয়া কমপ্লিট হৈছে কিমান ধুনীয়া লাগিছে ন দৰমহা প্ৰথম দৰমহাটো পাই পেলাই মোক কিবা এটা দিব বোলে ধুনধুনি মম হয়নে খাবানে খাবা যদি কষ্ট নকৰে নহয় কষ্ট নকৰিলে মানে জীৱনটোত একোৱে নাপায় বহুত বেছি সঁচাকৈ আজি হেপী একদম অন্তৰৰ পৰা কৈছোঁ মানে আপোনালোকে প্ৰায় চাগে দেখিছিলে আমাৰ একদম পদূলি মুখতে আমাৰ কাষৰ ঘৰৰ এথুকা বৰ ডাঙৰ কল আছিলে আখি আমি আনিছিলোঁ ডাঙৰ আখিটো চাওক এইটো আমাৰ দেহামণিক খাবলৈ লৈছিলোঁ এইটো উঠাই দিয়া খোৱা মজা কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল এইটো কাৰ কাপ দেহা দাদাই কাপত ভাল পায় বোলে খাবলৈ স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ স্কুল যাব হ'ল সেইটোৱেতো সদায় কওঁ মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰপিছতে কওঁ যে মোৰ স্কুল যাব হ'ল সেইটো কৰ্মই ধৰ্ম কৰ্ম নকৰিলেনো কোনে বেলেগে দিব ন নিজৰ অভাৱ অনাটনবোৰ নিজৰ প্ৰয়োজনখিনি পূৰ কৰিবৰ কাৰণে ডিউটি যাবই লাগিব এইটোত আছে ফল মূল মানে মই 10টা বজাৰ পিছতে খাওঁ ফল মূল প্ৰায় 10:30 এনেকুৱা সময়তে খাওঁ আৰু তাৰপিছতে 12 বাজি যোৱাৰ পিছত খাওঁ ৰুটি আৰু সেয়াই মোৰ আহাৰ দিনটোৰ কাৰণে তাৰপিছত নাখাওঁ একদম ৰাতি ভাত খাওঁ আমাৰ ঘৰত থকা ৰাইজসকলৰ কৰ্ম চাওক ৰাতিপুৱা এয়া ব্যস্ত হৈ গ'ল গাহৰি পোৱালি যিখিনি আছিলে সকলোবোৰ বিক্ৰী হ'ল দেই ফেচবুকটোৰ জৰিয়তে বহু মানুহ তেনেকৈ চিনাকি হ'লো ভাল লাগিলে এতিয়া মই গৈ থাকোঁ দেই পৰিব চোৱাচোন মুনু ইছে ৰাম দুষ্ট দেৰি হ'ব এতিয়া মোৰ এতিয়া আঁতৰি দিয়া শুন দেই মোৰ লগত উঠা তুমি মায়ে তেতিয়া সেই গেটখন খুলি দিব হয় নাই ভাল ছোৱালী খুলি দিব ভাল ছোৱালী আমাৰ যিকোনো খবৰ পালে আপোনালোক উৎফুল্লিত হয় গতিকে আজি এটা ইমান ভাল খবৰ পালোঁ স্কুলত মই ব্যস্ত হৈ আছিলোঁ সেইখিনি সময়তে এনেকুৱা এটা ফোন আহিলে মই কৈছোঁ নহয় সঁচাকৈ কৈছোঁ একদম মানে আৱেগিক হৈ গৈছোঁ আপোনালোকক নিশ্চয়কৈ জনাম তাৰ আগতে এই কামখিনি কৰি লওঁ স্কুলত এখন মিটিং আছে গতিকে এই দায়িত্বখিনিও আকৌ পালন কৰিব লাগিব নহয় এয়া আজি আমাৰ ঘৰত আকৌ আলহী বুলি ক'লে মানে আচলতে মোৰ দুখেই লাগে বাৰু এজনী মোৰ ছোৱালীজনী আজি আকৌ আহিছে এজনী সৰুজনী সেইজনী ডাঙৰজনী দেই হ'লে দুখেই পাব নহয় পিছে মোৰ ছোৱালী আজি অহা নাই আহিছিলে ককায়েকৰ চলে দেই ইয়াৰ আগৰবাৰ আহোঁতে আপোনালোকক কৈছিলোঁ যে তাই পেজটো মনিটাইজ হ'ল আৰু সেইখিনি মানে ছেট আপ কৰি নিলে তো একাউণ্ট নম্বৰটো সোমোৱা নাছিলে তো মানে আপোনালোকৰ মৰমৰ কাৰণে সেইখিনি সম্ভৱ হৈছে গতিকে আমাৰ ফোনটোৰ ওচৰত মানে সেইখিনি ঠিক কৰি নিব আহিছিলে অ' কি খাইছা তুমি পকৰি খাইছা পটৰি বুলি কৈছে অ' সেই বুলি কৈছিলে অ' হাই কোৱাচোন আকৌ কোৱা খোৱা দে মোক কলিজা খোৱা দে আজি আপোনালোকক বহুত এটা ভাল খবৰ দিম আৰু গৈ পাই লওঁ তাৰপিছতে ক'ম আৰু আমি আহি আছোঁ গোটেই সপৰিয়ালে আহি পাই গ'লোঁ সি সোণাৰী আমাৰ ভাইটিহঁতৰ মানে সিহঁতি ঘৰ বনাই আছে বুলি আপোনালোকক কৈছিলোঁ যে চাওক এটা ৰুম এতিয়া কমপ্লিট হৈছে কিমান ধুনীয়া লাগিছে ন কিমান ধুনীয়া লাগিছে চাওক আপোন মানুহবোৰৰ কিবা এটা ক'লে যে ভাল লাগে এয়া চবে কথা চথা পাতি আছে ষ্টাইল বেলেগ হ'লেও আজিকালি ইয়ালৈ আহিব সময়ত একদম চুলি বান্ধো বুলি কৈছোঁ পাতি দিছে যিমানে বোলো ঘৰ চৰ বনালেও আগৰ এই পুৰণা ডোখৰ বোলো মুখটো বেলেগে বুলি কৈছোঁ সেইফালে এইটো হৈছে কাদু আমাৰ কাদুক আকৌ বহুত ভাল পায় এতিয়া কাদুৱে মতাই নাই যে কাদু মাত আকৌ অঁ শুনমইনা কাদুৱে নামাতিছে নেকি তোমাক মাতি দিয়াচোন চাহ খাই ল'ম ৰ'বা চাহ বনাইছে চাহ খাবলৈ কৈছে কিন্তু তাৰ আগতে দেখিছেনে মই সাজু হৈছোঁ কি হ'লে গম পাইছে মই এতিয়া একদম পূৰা ৰন্ধা বঢ়াত লাগি যাম তাই কাপ দিছে মই খাম মানে বাতিত এয়া এবাতি চাহ খালেহে ভাল লাগিব গৰম গৰম চাহ পিছে মই ইমান গৰমকৈ নাখাওঁ নহয় জানা নাই নোৱাৰোঁ খাবলৈ মই কেলৈ ক'ব নোৱাৰোঁ সঁচাকৈ আৰু এইফালে এয়া মাংস বনাবলৈ লৈছোঁ দেই বহুত দিনৰ মূৰত খাম আজি গাহৰি মাংস আজিকালি সব মানুহ স্বাৰ্থপৰ নহ'লে বুলি একোৱে কাম নাইতো মই আজি স্বাৰ্থত আহিছোঁ কথাটো হ'ল কি আপোনালোকক ভাল খবৰটো দিয়া নাই আমাৰ অয়ন বেটাই 3rd গ্ৰেডৰ যিটো আজি এক্সামৰ ৰিজাল্ট দিছিলে সেই ৰিজাল্টত মানে পাছ হৈছে আচলতে ৰিজাল্ট বুলি ক'লে মানে কি আৰু এইটো একদম একেবাৰে ফাইনেল ৰিজাল্টটো চাকৰিয়ে হৈছে অলৰেডি গতিকে এইটো এটা আনন্দ ফূৰ্তি মুহূৰ্ত গতিকে অকণমান আৱেগৰো মুহূৰ্ত কাৰণ কেলে ল'ৰা এটা চাকৰি পোৱা মানে গোটেই জীৱনটোৰে এটা কিবা ভাল খবৰ আৰু ন সংস্থাপন এটা হোৱা গতিকে আমাৰ ভাল লাগিছে ল'ৰাটো দেখিবলৈ যিমান ডাঙৰ সিমান ডাঙৰ নহয় দেই আৰু মই স্বাৰ্থত আহিছোঁ মানে দৰমহা প্ৰথম দৰমহাটো পাই পেলাই মোক কিবা এটা দিব বোলে এইটো মানে এনেকৈ ফচাই থৈছো হয় নাই দেখা মানে দাদাই তোমাক কি দিব এইটো তোমাক খুৰীয়ে দিলে চোৱা এতিয়া দাদাই দিব দেই এইটো আকৌ তোমাৰ এই আমাৰ বাবলু দাদাই খুৰীহে দিছিলে এতিয়া আকৌ মানে অয়ন দাদা ভাগৰ হেৰি চাকৰি হ'ল ন অয়ন দাদাই দিব দেই শুন তাই পাতাই পোৱা নাই কি চাকৰি
তাইনো কি চাকৰি চিনি পায় গতিকে সেইকাৰণে আচলতে কি হ'ল স্কুলৰ পৰা আহিলোঁ আহি একদম লৰালৈকে ওলাই পিনে ইয়ালৈ গুচি আহিলোঁ স্কুলত থাকোঁতে মানে ৰিজাল্টটো পালোঁ তোমাৰ স্কুলত বেটা মোক একদম পুৰা পাৰ্টি ধৰি আছে এতিয়া ইয়াৰ পৰা গৈ পিনে মই স্কুলত পাৰ্টি দিব লাগিব কাৰণ এটা মানে তুমি মোৰ দেৱৰৰ ল'ৰা মানে নিজৰ ল'ৰা হয় নাই গতিকে চবে মানে একদম পুৰা একদম মোক ধৰি আছে আৰু সেইবুলি এটা কথা আজি চবকে চাওক চবকে লৈ আহিছো কাক কৰি থৈ অহা নাই বাবলু আহিছে গতিকে মানে একদম ঘৰুৱা পাৰ্টি আজি ইয়াতে হ'ব এফালে মই একদম কেৰাহী ধোঁৱা ওলালে তো মই বনাই লওঁ দেই মাংস উতলি আছে দেই লগত কিন্তু অকণমান ডাঙৰ ডাঙৰকৈ 2 পিচমান কোমোৰা দি দিছোঁ আমাৰ এওঁ খাই ভাল পায় ভাইটিও ভাল পায় জাজনীও ভাল পায় লগতে অৱশ্যে ময়ো ঠিক ভাল পাওঁ বুলিও নহয় বেয়া পাওঁ বুলিও নহয় খাম আৰু এই মানে আলু নিচিনাকৈ ডাঙৰ ডাঙৰকৈ দি দিছোঁ ইহঁতবিলাকক নিদিওঁ আমাকো সিহঁতকেইটাই এই অকল আলু খাই ভাল পায় সকল চাওক কেনেকুৱা লাগিছে মাংসখিনি বাৰু মজা লাগিছে নে একদম প্ৰায় মানে পানী চানী শুকালে আৰু এতিয়া মাংসৰ পৰা তেল ওলাইছে তো ইয়াৰ পিছতে দি দিম ধনিয়া তাৰপিছতে একদম খাবৰ কাৰণে ৰেডি হৈ যাব মানে মোক ভিডিঅ' এটা কৈ দিয়াচোন লোৱা ধৰাচোন ধৰা ভিডিঅ' এটা কৈ দিয়াচোন মোক মোবাইলটো লোৱা 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 উৎপাত কৰিছে যে এতিয়া এয়া ভাত বাঢ়িবলৈ লৈছোঁ ভতিজাৰ ল'ৰাৰ একেবাৰে চাকৰি ৰিজাল্ট পাই ক'ব পৰা নাই আৰু আহি পাই গ'লো সেইকাৰণে নাযাবা ন মজা মজা মাংস ৰান্ধিছোঁ চাওক কেনেকুৱা হ'ল চাব দেই এই ফাইনেল লগটো দেখা নিদিলে নহ'ব নহয় ন গাহৰি মাংস যিসকলে ভাল পায় আৰু তেওঁলোকৰ কাৰণে বাকী যিসকলে বেয়া পায় এইটো উপায় নাই আৰু ন আমাৰ মনত আছে কেনেকৈ গৈছোঁ আহিছে আমাৰ আকৌ বেটি ইফালে পৰা ইফালে গৈ আছে অঁ এফালে আকৌ কথা থাকোঁ ফেনখন নুচুবা দেই ম'ম' বনালোঁ চোৱা ম'ম' বনালোঁ চাবা চাবা দেই এই আছা ম'ম' বনালোঁ দেখিলা ধুমধুমি ম'ম' হয়নে খাবা দেই খাবা এওঁলোকৰ মানে কি হ'ল যে ঘৰটো বনাই আছিলে মই আগত দেখাইছিলোঁ সন্মুখত মানে ডিলাৰ আছে তাৰপিছতে ওপৰত সিহঁতি এতিয়া ঘৰ বনাইছে এইখিনি বস্তু মানে তালৈ নিবলগীয়া আছে কিচেন চিচেন গোটেইখিনি কমপ্লিট হোৱা নাই যে এই পাৰ্টটো মানে বৰ্তমানলৈকে এইখিনিতে আছে কিন্তু আগৰ সিহঁতে পুৰণা ঘৰ আছিলে কিন্তু চাই চাই আছে কেনেকৈ গৈছে মনত যোৱাচোন যোৱা সেইজনী তো বাকী বস্তু বাহানিবোৰ আজি ওপৰলৈ নিছে একচুৱেলি মানে একদমেই নতুন হৈ আছে যিটো ৰুম আপোনালোকক আহি পেলাই দেখুৱাইছিলোঁ যে সেইটো হ'ব আৰু লাহে লাহে এনেকৈ যে ইমানখিনি হৈছেগৈ ন আৰু যথেষ্ট কষ্ট কৰিলে দেই ভাইটিহঁতে কৈছোঁ আৰু মানে সঁচাকৈ এটা কথা জানিছোঁ জীৱনটোত কিন্তু কষ্ট কৰিলেহে আচলতে যিখিনি নিজৰ মতে গোটেই সজাই ল'ব পাৰি যদি কষ্ট নকৰে নহয় কষ্ট নকৰিলে মানে জীৱনটোত একোৱেই নাপায় খাইছানে খোৱা কি লাগে দে হা মজা দিয়া 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 অঁ মজা অয়ন বেটা খাই পেলাই কোৱা আকৌ কেনেকুৱা হৈছে এই তুমি এনেই চাই পেলাই কৈ দিছা আৰু খোৱাই নাই চাগে এতিয়ালৈকে অঁ অকণমান খালা নেকি অঁ অঁ তেতিয়াহ'লে কি চকীখনত অসুবিধা লাগিলে মই না চকীখন অসুবিধা লাগিলে ওখ ওখ লাগে নে কি হ'ল ৰাইজসকলে আগে খালে আমি 5টিহে আছো 5টি মানে এটি সেইবিলাক ভিতৰত খাই আছো কাদুৱে ভিতৰত খাই আছো কে খাইছা মানে কি কম আৰু একদম স্পেচিয়েল গাহৰি নহয় এইবোৰ খাই আহে কি হ'ল ইয়াত আছে নিজে বনাই নিজে স্পেচিয়েল বুলি কৈছো মানে খোৱা ৰাইজসকলে কৈছে পাৰ্টি আকৌ দেখক পাৰ্টি বুলি আকৌ পাছত মোক কোনোবাই কোনোবাই গালি পাওঁ ভিডিঅ'টো কোনোবাই চাবও পাৰে যদি মানে ইহঁতক চিনি পোৱা কোনোবাই চায় তেতিয়া মানে ইহঁতক নক'ব যে মানে পাৰ্টি খোৱালে আমাক নামাতিলে বুলি ইহঁতক নক'ব সেইটো গমেই নাপায় আমি এনেকৈ আহি পেলাই ওলাই দিলোহি নিজেহে লৈ আহিছোতো কি আৰু সেইটো মই খোৱাই নিজে লৈ আহিছো আনিছো আৰু ভতিজাৰ সেইকাৰণে ন আৰু ইমান ধুনীয়া ধুনীয়া নহৰু খাইছিলোঁ মাংস খালে পেলাই নহৰু খাব লাগে তাৰপিছতে এয়া ঘৰৰ নেমু ভাইটিয়ে ৰোৱা ভাইটিয়ে ৰোৱা নে আইজনীয়ে ৰোৱা হাঁহৰ গেছটো বলা নাই কাৰ দিব ভাগ খাইছ কেনেকুৱা পাইছ খাই অঁ শুনমইনা কি কৰিছানো কাদু কামাখাল লৈ যাওঁগে ব'লা আৰু বোলে অয়ন দাদাক কোৱা আইতাক কোৱা পিজনী ক'লে গ'ল পিজনী ইমান ডাঙৰ এটা পুতলা এইটো বা চেংনাঙে ল'ব পাৰেনে চাওক ইমানেই ডাঙৰ নহয় তাই নিচিনা একদম 3জনী 4জনীমান হৈ যাব ইমান পচন্দ কৰিছে তাৰ মানে এইবিলাক বস্তু বেলেগ ভাল পায় দাদা আমাৰ ঘৰলৈ যাওঁ ব'লা কৈ দিয়া আমাৰ ঘৰলৈ যাওঁ ব'লা এনেকৈ কৈ দিয়া
এতিয়া আমাৰ ঘৰলৈ যাব হৈ গ'ল নেদেখা মানুহ ব'লা যাওঁ কোৱা অ'কে দিওঁ ব'লা ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু এতিয়ালৈকে অৱশ্যে ইয়াত ডিলাৰ খোলা আছে আমি যামগৈ আৰু এতিয়া বহুত বেছি সঁচাকৈ আজি হেপী একদম অন্তৰৰ পৰা কৈছোঁ মানে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ আৰু মই এটা পোষ্ট দিছিলোঁ আপোনালোকে বহুতে তাতে কংগ্ৰেচুলেশ্যন দিছে অভিনন্দন জনাইছে আশীৰ্বাদ কৰিছে আমাৰ ল'ৰাটোক ভাল লাগিছে সদায় এনেকৈ আশীৰ্বাদ কৰিব যাতে সি অনাগত প্ৰতিটো দিনত সি ভাল কৰ্ম কৰি যাব পাৰে যিখিনি তাৰ দায়িত্ব পৰে সেই দায়িত্বখিনি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে আৰু যাতে সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু আজিৰ দিনটো এনেকৈ কটালোঁ সঁচাকৈ মানে ক'বলৈ ভাষা নাই ভাল লগাবোৰ কেতিয়াবা শব্দৰ অভাৱ হয় প্ৰকাশ কৰিবৰ কাৰণে আচলতে কথাবোৰ কেনেকুৱা হয় এই যে আমি এখন ঘৰ পাতিলোঁ এই যে আমি এখন ঘৰৰ পৰা আহি এখন ঘৰ পালোঁ মানুহজনৰ পৰিয়ালটোক নিজৰ বুলি ল'লোঁ সেই যে ভাইটিও বিয়া পাতিলে এখন ঘৰৰ পৰা তাইও আহি বিয়া পাতিলে এই যে জা জলিবোৰ মিলা প্ৰীতিৰে থাকিলোঁ তাহাঁতৰ ল'ৰাবোৰ আমাৰ ল'ৰাবোৰ সিহঁতৰ ল'ৰা এনেকৈ ভাবিছে আমি আগবাঢ়ি গ'লোঁ আচলতে পৰিয়ালৰ মাজত এইখিনি লাগে আজিকালি দেখিছোঁ মানুহৰ দুখৰ সময়ত কান্দিবলৈও কেতিয়াবা মানুহ নাথাকে কিন্তু জুবিন দাই দেখুৱাই গ'ল সঁচাকৈ মানুহৰ অন্তৰ জয় কৰিব পাৰিলে পৃথিৱীত আৰু বেলেগ একোৱেই নালাগে সকলোকে শুভৰাত্ৰি জনাইছোঁ এতিয়া আমি ঘৰলৈ গৈ থাকিম সকলো ভালে কুশলে থাকক আজিলৈ বাই 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 কোৱা চুমতে দিয়া